নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে বনভূমিত পুনৰ এটা ৰাজনৈতিক দলৰ জন্ম APB অল্টাৰনেটিভ পাৰ্টি অফ বডোলেণ্ড অৰ্থাৎ UPPL আৰু BPF ক একাষৰীয়া কৰি তেওঁলোকে চৰকাৰ গঠনৰ মূল উদ্দেশ্য তো কথাটো হল ইতিমধ্যে বিভিন্ন মহলত বিজেপিৰ যেহেতু উত্থান বিটিচিত সেই বিটিচিত সংকিত হয় বহু লোক বিভিন্ন দল সংগঠনে বিচাৰিছিল যে UPPL আৰু BPF একগোট হৈ ইয়াত ৩৫ লক্ষ জনসাধাৰণক শাসন কৰক বুলি কিন্তু তাতে আমি কি দেখিলো হঠাৎ APB অল্টাৰনেটিভ পাৰ্টি অফ বডোলেণ্ডৰ এটা ৰাজনৈতিক দল জন্ম হ'ল ইতিমধ্যে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়াও এক প্ৰয়াস চলাইছিল যে বৰভূমিত UPPL আৰু BPF একগোট হৈ ৰাজনৈতিকভাৱে তেওঁলোকে শাসন কৰক ইয়াৰ ৩৫ লক্ষ জনসাধাৰণক কিন্তু এতিয়া আমি এই যে বৰভূমিত পুনৰ এটা ৰাজনৈতিক দল জন্ম হ'ল ইয়াক লৈ আমি কি বুজিব পাৰো ইয়াক লৈ আমি এটাই কথা বুজিব পাৰো যে বৰভূমিত এতিয়াও তেওঁলোকে পাবলগীয়া বহুত আছে নেকি না তেওঁলোকৰ এটাই উদ্দেশ্য যে শাসন কৰিব লাগে ৰঙা লাইট লাগে এয়াই উদ্দেশ্য নেকি BPF বা APB তেওঁলোকৰ যদি এটাই লক্ষ্য হয় কেৱল ৰঙা লাইট বা শাসন কৰিব লাগে ইয়াৰ জনসাধাৰণক তেতিয়া হলে কিন্তু তেওঁলোকে ভুল ভাবিছে আমি ভবামতে একো হোৱা নাই ৰাইজে ভবামতে একো হোৱা নাই কোনোবাই ব্যক্তিগতভাৱে পাইছে সেইটো বেলেগ কথা কিন্তু ৰাইজ হিচাপে আমি জনসাধাৰণৰ দৃষ্টিভংগীৰে যদি চাওঁ তেনেহ'লে জনসাধাৰণ কোনো পধ্যেই মানে সন্তুষ্ট নহয় হোৱাৰ পিছত এতিয়া জেলত আছে যি জাতিয়ে সুপ্ৰিম চেক্ৰিফাইচ কৰা মানুহক ৰেছপেক্ট কৰিব নাজানে সন্মান দিব নাজানে সেই জাতিৰ উন্নতি কেতিয়াও নহয় এতিয়া যিসকল কমিটিত আছে নথকা সকলোৱে বিভিন্ন গাঁওবিলাকত সোমাইছে ৰাইজৰ লগত কথা পাতিছে গতিকে আমি পালছটো অলৰেডি পাইছো নিৰ্বাচন খেলা হ'ব এই ক্ষেত্ৰত যি বিজেপিৰ যি উত্থান তেওঁলোকে কিন্তু বিজেপিক এই ক্ষেত্ৰত সহায় কৰিব কাৰণ কিয় আজি আপুনি চাওক UPPLক অন্য জনগোষ্ঠী ইতিমধ্যে আকলি ল'ব পৰা নাই আৰু APB অল্টাৰনেটিভ পাৰ্টি অফ বডোলেণ্ড এটো হৈছে মূলতঃ তেওঁলোকৰ উদ্দেশ্য থাকিব NDBক এই জেলত যিসকল আছে তেওঁলোকক উলাই আনা উদ্দেশ্য তেওঁলোকৰ হয়তো ভাল হ'ব পাৰে আমি ক'বলৈ নাযাওঁ কিন্তু ইয়াৰ যি অনাবৰ লোকসকল এই NDB শব্দটো ভাল নাপায় যেহেতু প্ৰাক্তন হৈ গ'ল এতিয়া প্ৰাক্তন হৈ গ'লেও এই শব্দটো অনাবৰ লোকসকলে এই শব্দটো শুনিব নিবিচাৰে দলটোৰ লগত জড়িত হৈ আছে এই শব্দটো তো অনাবৰ লোকসকলে শুনিব নিবিচাৰে আনপিনে BPFক যদিও গণ সুৰক্ষা পাৰ্টি দলে ইতিমধ্যে সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে কিন্তু তেওঁলোকেও এই BPF দলক অনাবৰ লোকসকলে ভাল নাপায় তেতিয়াহলে এই অনাবৰ লোকসকলৰ ভোট ক'ত যাব আলটিমেটলি বিজেপি মুখী হ'ব তো গতিকে এই তিনিটা দলৰ যেহেতু গঠন হৈছে বৰভূমিত ইয়াৰ মূলত হল জনজাতি লোকসকলক সুৰক্ষা দিয়া বা জনজাতি লোকসকলক কেন্দ্ৰ কৰি শাসন চলোৱা ধৰণৰ প্ৰক্ৰিয়াটো আচলতে হয়তো তিনিটা যদি একগোট হল হয় তেতিয়া ক'বলগীয়া নাছিলে কাৰণ তেওঁলোকে শাসন কৰিলে ৩৫ লক্ষ জনসাধাৰণক তেওঁলোকে মিলিজুলি শাসন কৰিব পাৰিলে হয় যদি এনেকুৱা ধৰণৰ যদি ৰাজনৈতিক দল বৰভূমিত বড় জনগোষ্ঠীৰ লোকসকলে গঠন কৰিয়ে থাকে বাৰে বাৰে তেতিয়া হলে কিন্তু এই অনাবৰ লোকসকল যাক অবড়ো বুলি কওঁ অনাবৰ লোকসকল কিন্তু অন্য ফালে গতি কৰিব তেওঁলোকৰ ভোটসমূহ তেতিয়াহলে কাক লৈ শাসন কৰিব তেওঁলোকে যদি এনে ধৰণৰ ৰাজনৈতিক দল বৰভূমিত জন্ম হৈ থাকে তেতিয়াহলে তেওঁলোকে কাক লৈ শাসন কৰিব তেওঁলোকৰ ভোটসমূহ যদি বিজেপিত যায় বিজেপিটো এটা ৰাষ্ট্ৰীয় দল এনে ধৰণৰ পাৰ্টি জন্মই কিন্তু আঞ্চলিক দলসমূহক নিজেও ধ্বংস হ'ব আনকো ধ্বংস কৰিব গতিকে ইয়াৰ প্লাস পইণ্ট যাব বিজেপিলৈ তেওঁলোকে বিজেপিক দিব গতিকে এই যে প্ৰক্ৰিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ যে প্ৰক্ৰিয়া তেওঁলোকে যি একগোট কৰাৰ প্ৰয়াস চলাইছিলে প্ৰশংসনীয় পদক্ষেপ আছিলে ইয়াৰ জনজাতীয় লোকসকল বড়ো লোকসকলৰ বাবে কিন্তু তেওঁলোকে এইটো নকৰি পুনৰ কাষৰীয়াকৈ গৈ অঞ্জলি দৈমাৰীৰ নেতৃত্বত APB অল্টাৰনেটিভ পাৰ্টি অফ বডোলেণ্ড দল জন্ম হ'ল
এয়া কিন্তু বৰভূমিৰ বাবে শুভ লক্ষণ নহয়। গতিকে যিমান পাৰে, যিহেতু এতিয়াও সময় আছে, তো এই প্ৰক্ৰিয়াটো একগোট হৈ আৰম্ভ কৰাৰ উপায় তেওঁলোকে অৱলম্বন কৰিব লাগে। এতিয়াও সময় আছে। নিখিল বড়ো ছাত্ৰ সন্থাই হওক বা জনগোষ্ঠীৰ বিভিন্ন বুদ্ধিজীৱীসকলে একগোট হৈ তেওঁলোকে এটা প্ৰক্ৰিয়াৰে নিৰ্বাচন খেলক। ইয়াত UPPL, BPF বা APB বুলি কথা নাই, সকলোৱে একগোট হৈ যাতে এই ৩৫ লক্ষ জনসাধাৰণক শাসন কৰে। নহলে এই বড়ো জনগোষ্ঠীৰ যিসমূহ ৰাজনৈতিক দল UPPL হওক BPF হওক জিকিবও পাৰে। তো গতিকে ইয়াৰ মূল শ্ৰেয় যাব বিজেপি দললৈ। বিজেপি দলক তেওঁলোকে প্লাছ পইণ্টত ৰাখিব। গতিকে এতিয়াও সময় আছে। নিখিল বড়ো ছাত্ৰ সন্থাই যেনেধৰণৰ প্ৰয়াস কৰিছিলে সেই একগোট কৰাৰ প্ৰয়াস এতিয়াও ল'ব লাগে। তো ভিডিঅ'টো ইমানেই আছিলে আজিৰ বিষয়টো। যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন বিষয়লৈ আহিছোঁ আৰু বিষয়টো হৈছে বনভূমিত পুনৰ এটা ৰাজনৈতিক দলৰ জন্ম। APB, অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, অৰ্থাৎ UPPL আৰু BPFক একাষৰীয়া কৰি তেওঁলোকে চৰকাৰ গঠনৰ মূল উদ্দেশ্য। তো কথাটো হ'ল ইতিমধ্যে বিভিন্ন মহলত বিজেপিৰ যিহেতু উত্থান BTCত, সেই BTCত শংকিত হয় বহু লোক, বিভিন্ন দল সংগঠনে বিচাৰিছিল যে UPPL আৰু BPF একগোট হৈ ইয়াত ৩৫ লক্ষ জনসাধাৰণক শাসন কৰক বুলি। কিন্তু তাতে আমি কি দেখিলো? হঠাৎ APB, অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ এটা ৰাজনৈতিক দল জন্ম হ'ল। ইতিমধ্যে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়াইও এক প্ৰয়াস চলাইছিল যে বৰভূমিত UPPL আৰু BPF একগোট হৈ ৰাজনৈতিকভাৱে তেওঁলোকে শাসন কৰক ইয়াৰ ৩৫ লক্ষ জনসাধাৰণক। কিন্তু এতিয়া আমি এই যে বৰভূমিত পুনৰ এটা ৰাজনৈতিক দল জন্ম হ'ল, ইয়াক লৈ আমি কি বুজিব পাৰোঁ? ইয়াক লৈ আমি এটাই কথা বুজিব পাৰোঁ যে বৰভূমিত এতিয়াও তেওঁলোকে পাবলগীয়া বহুত আছে নেকি? নে তেওঁলোকৰ এটাই উদ্দেশ্য যে শাসন কৰিব লাগে, ৰঙা লাইট লাগে, এয়াই উদ্দেশ্য নেকি? BPF বা APB এওঁলোকৰ যদি এটাই লক্ষ্য হয় কেৱল ৰঙা লাইট বা শাসন কৰিব লাগে ইয়াৰ জনসাধাৰণক, তেতিয়াহ'লে কিন্তু তেওঁলোকে ভুল ভাবিছে। এই ক্ষেত্ৰত যি বিজেপিৰ যি উত্থান, তেওঁলোকে কিন্তু বিজেপিক এই ক্ষেত্ৰত সহায় কৰিব। কাৰণ কিয়? আজি আপুনি চাওক, UPPLক অন্য জনগোষ্ঠীয়ে ইতিমধ্যে আকোৱালি ল'ব পৰা নাই। আৰু APB, অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, এইটো হৈছে মূলতঃ তেওঁলোকৰ উদ্দেশ্য থাকিব NDFBক এই জেলত যিসকল আছে তেওঁলোকক ওলাই অনা। উদ্দেশ্য তেওঁলোকৰ হয়তো ভাল হ'ব পাৰে, আমি ক'বলৈ নাযাওঁ। কিন্তু ইয়াৰ যি অনাবড়ো লোকসকল, এই NDFB শব্দটো ভাল নাপায়। যিহেতু প্ৰাক্তন হৈ গ'ল, এতিয়া প্ৰাক্তন হৈ গ'লেও এই শব্দটো অনাবড়ো লোকসকলে এই শব্দটো শুনিব নিবিচাৰে। দলটোৰ লগত জড়িত হৈ আছে এই শব্দটো, তো অনাবড়ো লোকসকলে শুনিব নিবিচাৰে। আনপিনে BPFক যদিও গণ সুৰক্ষা পাৰ্টি দলে ইতিমধ্যে সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে, কিন্তু তেওঁলোকেও এই BPF দলক অনাবড়ো লোকসকলে ভাল নাপায়। তেতিয়াহ'লে এই অনাবড়ো লোকসকলে ভোট ক'ত যাব? আল্টিমেটলি বিজেপি মুখী হ'ব। তো গতিকে এই তিনিটা দলৰ যিহেতু গঠন হৈছে বৰভূমিত, ইয়াৰ মূলতঃ হ'ল জনজাতিৰ লোকসকলক সুৰক্ষা দিয়া বা জনজাতিৰ লোকসকলক কেন্দ্ৰ কৰি শাসন চলোৱা। ধৰণৰ প্ৰক্ৰিয়াটো আচলতে হয়তো তিনিটা যদি একগোট হ'ল হয় তেতিয়া ক'বলগীয়া নাছিলে। কাৰণ তেওঁলোকে শাসন কৰিলে ৩৫ লক্ষ জনসাধাৰণক তেওঁলোকে মিলিজুলি শাসন কৰিব পাৰিলে হয়। যদি এনেকুৱা ধৰণৰ যদি ৰাজনৈতিক দল বৰভূমিত বড়ো জনগোষ্ঠীৰ লোকসকলে গঠন কৰিয়ে থাকে বাৰে বাৰে, তেতিয়াহ'লে কিন্তু এই অনাবড়ো লোকসকল, যাক অবড়ো বুলি কওঁ, অনাবড়ো লোকসকল কিন্তু অন্যফালে গতি কৰিব তেওঁলোকৰ ভোটসমূহ। তেতিয়াহ'লে কাক লৈ শাসন কৰিব তেওঁলোকে? যদি এনেধৰণৰ ৰাজনৈতিক দল বৰভূমিত জন্ম হৈয়ে থাকে, তেতিয়াহ'লে তেওঁলোকে কাক লৈ শাসন কৰিব? তেওঁলোকৰ ভোটসমূহ যদি বিজেপিত যায়,
বিজেপিটো এটা ৰাষ্ট্ৰীয় দল এনেধৰণৰ পাৰ্টি জন্মই কিন্তু আঞ্চলিক দলসমূহক নিজেও ধ্বংস হ'ব আনকো ধ্বংস কৰিব গতিকে ইয়াৰ প্লাস পইণ্ট যাব বিজেপিলৈ তেওঁলোকে বিজেপিক দিব গতিকে এই যে প্ৰক্ৰিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ যে প্ৰক্ৰিয়া তেওঁলোকে যি একগোট কৰাৰ প্ৰয়াস চলাইছিলে প্ৰশংসনীয় পদক্ষেপ আছিলে ইয়াৰ জনজাতীয় লোকসকল বড়ো লোকসকলৰ বাবে কিন্তু তেওঁলোকে এইটো নকৰি পুনৰ কাষৰীয়াকৈ গৈ অঞ্জলি দৈমাৰীৰ নেতৃত্বত এপিবি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড দল জন্ম হল এয়া কিন্তু বড়ো ভূমিৰ বাবে শুভ লক্ষণ নহয় গতিকে যিমান পাৰে যেহেতু এতিয়াও সময় আছে তো এই প্ৰক্ৰিয়াটো একগোট হৈ আৰম্ভ কৰাৰ উপায় তেওঁলোকে অৱলম্বন কৰিব লাগে এতিয়াও সময় আছে নিখিল বড়ো ছাত্ৰ সন্থাই হওক বা জনগোষ্ঠীৰ বিভিন্ন বুদ্ধিজীৱীসকলে একগোট হৈ তেওঁলোকে এটা প্ৰক্ৰিয়াৰে নিৰ্বাচন খেলক ইয়াত ইউপিপিএল বিপিএফ বা এপিবি বুলি কথা নাই সকলোৱে একগোট হৈ যাতে এই ৩৫ লক্ষ জনসাধাৰণক শাসন কৰে নহলে এই বড়ো জনগোষ্ঠীৰ যিসমূহ ৰাজনৈতিক দল ইউপিপিএল হওক বিপিএফ হওক জিকিবও পাৰে তো গতিকে ইয়াৰ মূলৰে যাব বিজেপি দললৈ বিজেপি দলক তেওঁলোকে প্লাস পইণ্টত ৰাখিব গতিকে এতিয়াও সময় আছে নিখিল বড়ো ছাত্ৰ সন্থাই যেনে ধৰণৰ প্ৰয়াস কৰিছিল সেই একগোট কৰাৰ প্ৰয়াস এতিয়াও ল'ব লাগে তো ভিডিওটো ইমানেই আছিলে আজিৰ বিষয়টো যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ